সকলো মহিলাক 25 ছেপ্টেম্বৰৰ দিনাখনি অৰুণোদয় আঁচনি টকা দিবনে? যদি আপোনাৰ একাউণ্টত 1 ৰুপিজ বা এটকা সোমোৱা নাই তেন্তে কি কৰিব? যদি আপোনাৰ লিষ্টত নাম নাই তেন্তে আপুনি কি কৰিব লাগিব? যদি আপুনি মুখ্যমন্ত্ৰীৰ চিঠি বা মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ আবেদন পত্ৰ লাভ কৰা নাই তেন্তে আপুনি কি কৰিব লাগিব? আপুনি নতুনকৈ আবেদন কৰিব বিচাৰে নেকি? তেন্তে কি কৰিব লাগিব সকলো তথ্য জানিবৰ বাবে এই ভিডিঅ'টো চাওক। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰি দিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। বন্ধু বান্ধৱীসকল, তেন্তে আহকচোন আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। প্ৰথমতে আপোনালোকৰ লগত আলোচনা কৰিম, যদি আপোনাৰ লিষ্টত নাম নাই তেন্তে আপুনি কি কৰিব লাগিব, ক'ত যাব লাগিব, সকলোখিনি তথ্য মই আপোনালোকক জনাম। বন্ধু বান্ধৱীসকল, যদি আপুনি নতুনকৈ আবেদন কৰিছিলে, আবেদন কৰাৰ পাছতো আপোনাৰ লিষ্টত নাম নাই বা মুখ্যমন্ত্ৰীৰ চিঠি আপুনি লাভ নকৰিলে তেন্তে আপুনি কি কৰিব লাগিব? আপুনি কৰিব লাগিব অৰুণোদয় কেন্দ্ৰলৈ যাব লাগিব। কিন্তু এই অৰুণোদয় কেন্দ্ৰ কি, অৰুণোদয় কেন্দ্ৰ ক'ত আছে বা কেতিয়া উদ্বোধন হ'ব সেই সম্পৰ্কে জনাম, শুভ উন্মোচন কেতিয়া হ'ব সেই সম্পৰ্কেও জনাম, আপুনি জানিব পাৰিব। বন্ধু বান্ধৱীসকল, 25 ছেপ্টেম্বৰৰ পৰাহে আপোনালোকৰ অৰুণোদয় যিটো কেন্দ্ৰ আছে মুকলি কৰিব। সেই অৰুণোদয়টো কেন্দ্ৰটো হৈছে আপোনাৰ নিজৰ ব্লকত গৈ পেলাই সেই অৰুণোদয় কেন্দ্ৰত কিয় লিষ্টত নাম নাই আপুনি কমপ্লেইন দিব পাৰিব। তেতিয়াহে আকৌ পুনৰ নতুনকৈ অৰুণোদয় তালিকাত অন্তৰ্ভুক্ত হ'ব পাৰিব। এতিয়া আহক পিছৰ নেক্সটটোৰ ওপৰত আলোচনা কৰোঁ। এতিয়া আপোনালোকৰ লগত আলোচনা কৰিম, যদি আপোনালৈ মুখ্যমন্ত্ৰীৰ চিঠি আৰু মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ আপোনাক দিয়া নাই তেন্তে আপুনি কি কৰিব লাগিব? এতিয়া বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোকে গম পায় আপোনাৰ যদি লিষ্টত নাম আছে তেন্তে আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। মুখ্যমন্ত্ৰীৰ চিঠি আৰু মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ লাভ কৰিব। হয়তো আপোনালোকৰ কিবা কাৰিকৰী অসুবিধাৰ বাবে বা কিবা যান জঁটৰ অসুবিধাৰ বাবে আপোনালোকৰ ঠাইখিনিত আপোনালোকৰ ডিষ্ট্ৰিক্টত পোৱাটো অসুবিধা হৈছে, সেইবাবে আপোনালোকক দিয়া নাই। নিশ্চয় আপুনি পাব। কিন্তু যদি আপুনি নাপায় সুলভ ইন্ধন আঁচনি অৰ্থাৎ মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰখন নাপালে আপুনি কি কৰিব? যিহেতু 25 ছেপ্টেম্বৰ তাৰিখে শুভ উদ্বোধন কৰিব অৰুণোদয় কেন্দ্ৰ, সেই অৰুণোদয় কেন্দ্ৰত গৈ পেলাই কমপ্লেইন কৰিব। কমপ্লেইন কৰাৰ পাছতে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। মই আপোনালোকক ক'লোৱেই অৰুণোদয় কেন্দ্ৰ ক'ত থাকিব নিশ্চয় জানিলে। আহক এতিয়া নেক্সট খবৰটো আলোচনা কৰোঁ। আপোনাৰ একাউণ্টত যদি আপোনাৰ একাউণ্টত এটকাটো সোমোৱা নাই তেন্তে আপুনি কি কৰিব লাগিব? এতিয়া বন্ধু বান্ধৱীসকল, মই আপোনালোকক কৈ আছিলোঁ যে যিসকল অৰুণোদয় হিতাধিকাৰী আছিল তেওঁলোকৰ প্ৰত্যেক একাউণ্টতে DBTৰ জৰিয়তে 1 ৰুপিজ প্ৰদান কৰিছে বা এটকা ক্ৰেডিট কৰিছে। কিন্তু কিছুমান বন্ধু বান্ধৱীৰ তেওঁলোকৰ 1 ৰুপিজ বা এটকা সোমোৱা নাই। যদি আপোনাৰ লিষ্টত নাম আছে আপুনি ভয় খাব নালাগে, নিশ্চয় আপুনি লাভ কৰিব টকা। কিন্তু হয়তো কিবা কাৰণত টেকনিকেল ইছ্যুৰ কাৰণত আপোনাৰ মোবাইললৈ মেছেজ নাহিব পাৰে। টেকনিকেল ইছ্যু কেনেকুৱা ধৰণৰ মই কৈ আছোঁ, বেংকত ছাৰ্ভাৰৰ প্ৰব্লেমৰ কাৰণে হয়তো আপোনালৈ মেছেজ নাহিব পাৰে, হয়তো আপোনাৰ বেংকত মোবাইল নাম্বাৰ লিংক নাই, হয়তো আপোনাৰ যি মোবাইল আছে মোবাইলত ইনবক্সত মেছেজে ভৰি আছে, সেই মেছেজ ভৰি থকাৰ ফলত হয়তো আপোনালৈ মেছেজ নাহিব পাৰে। আপুনি চিন্তা কৰাৰ কাৰণ নাই, আপোনাৰ যিহেতু লিষ্টত নাম আছে বা আপুনি মুখ্যমন্ত্ৰীৰ চিঠি নিশ্চয় লাভ কৰিছে, আপুনি পাবই, চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। নিশ্চয় আপোনালোকে জানে 25 ছেপ্টেম্বৰ তাৰিখে সকলো মহিলাই টকা পাবলৈ সক্ষম হ'ব, কিন্তু কিছুমান মহিলাই নাপাব নেকি সেই সম্পৰ্কে জানিম আহক। এতিয়া আমি এই নেক্সট খবৰটোত আলোচনা কৰিম, সকলো মহিলাই সঁচাকৈ 25 ছেপ্টেম্বৰত অৰুণোদয় আঁচনি টকা দিবনে? এতিয়া বন্ধু বান্ধৱীসকল, প্ৰায় সংখ্যক বন্ধু বান্ধৱীৰ কনফিউজন হৈ আছে, তেওঁলোকে 25 ছেপ্টেম্বৰত টকা পাব নে নাপায়। এতিয়া কথা হ'ল, মহিলাসকলে হয়তো কিছুমান মহিলাসকলৰ ডকুমেণ্টছ খেলি মেলি হ'ব পাৰে। সেই ডকুমেণ্টছ খেলি মেলিৰ সম্পৰ্কত যদি 25 ছেপ্টেম্বৰত তেওঁলোকক টকাখিনি প্ৰদান কৰে,
প্ৰদান কৰিলে তেওঁলোকক হয়তো 25 তাৰিখে একাউণ্টত নোসোমাব পাৰে, এদিনৰ আগত সোমাব, হয়তো DBTৰ জৰিয়তে যিহেতু দিয়ে, মানে যিহেতু আধাৰ কাৰ্ডৰ সংযোগী যিটো বেংক একাউণ্ট আছে তাত প্ৰদান কৰে, সেইহেতু কিছুমানৰ এদিনৰ লেট হ'ব পাৰে, কিছুমানৰ ডাইৰেক্ট সোমাব পাৰে, হয়তো কিছুমান ডকুমেণ্টছ খেলি মেলিৰ সম্পৰ্কত তেওঁলোকৰ টকাখিনি নোসোমায়। এতিয়া কথা হ'ল, যদি আপোনাৰ ডকুমেণ্টছ খেলি মেলিৰ সম্পৰ্ক থাকে বা আপোনাৰ টকাখিনি নোসোমায়, তেন্তে আপুনি কি কৰিব মই আপোনাক ক্লিয়াৰকৈ কৈ দিছোঁ। যিহেতু মহিলাসকলক 25 তাৰিখে শুভ উদ্বোধনী কৰিব টকাখিনি দিয়াৰ কথা আছে, কিন্তু যদি সেই তাৰিখত কিছুমান মহিলাৰ টকা সোমাই পেলাই বাকী কিছুমান মহিলাৰ টকা নোসোমায়, আপুনি কি কৰিব? হিমন্ত বিশ্ব শৰ্মাই এটা কি কৰিছে, অৰুণোদয় কেন্দ্ৰ মুকলি কৰিছে, নিশ্চয় গম পায়। সেই অৰুণোদয় কেন্দ্ৰলৈ আপোনাৰ ডকুমেণ্টছখিনি লৈ গৈ পেলাই আপুনি তাত চেক কৰিব কি কাৰণে আপোনাৰ টকাটো নোসোমালে। তেতিয়া তাত থকা বিষয়াসকলে আপোনালোকক সহায় কৰি দিব। সহায় কৰাৰ পাছত পিছৰ পৰ্যায়ত আপোনাৰ টকাখিনি সোমাব। বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি সুধি আছিল যে তেওঁলোকে নতুনকৈ আবেদন কৰিব পাৰি নেকি, ক'ত আবেদন কৰিব পাৰিব সেই সম্পৰ্কে সুধিছিল। এতিয়া বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পায় 25 ছেপ্টেম্বৰ তাৰিখে সকলো মহিলাকে অৰুণোদয় আঁচনি টকা দিব। সেই 25 ছেপ্টেম্বৰৰ দিনাখনি এটা অৰুণোদয় কেন্দ্ৰ মুকলি কৰিব প্ৰত্যেক ডিষ্ট্ৰিক্টতে বা প্ৰত্যেক ডিষ্ট্ৰিক্টৰ ব্লকতে। সেই ব্লকসমূহত গৈ পেলাই আপুনি নতুনকৈ আবেদন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল অৰুণোদয় কেন্দ্ৰৰ যোগে আপোনালোকে আবেদন কৰিবলৈ সক্ষম হ'ব, নিশ্চয় জানিব পাৰিছে। এতিয়া বন্ধু বান্ধৱীসকল, মই এই ভিডিঅ'টোৰ জৰিয়তে সৰু কেইটামান ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি অলপমান হ'লেও উপকৃত হ'ল, ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব, আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া আমাৰ প্ৰত্যেকখিনি ভিডিঅ' নিয়মীয়াকৈ লাভ কৰিবলৈ সক্ষম হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।